এই মুহূৰ্তত দিব লৈছো এটা ডাঙৰ খবৰ। ঢিঙত ধুমুহা বিজুলী ঢেৰেকনিৰ বিধ্বংসী ৰূপ। ঢিঙৰ বৰবিল কছাৰী বৰীত বজ্ৰপাত পৰি এজন কিশোৰৰ মৃত্যু। আন 6 গৰাকী কিশোৰৰ অৱস্থা সংকটজনক। মৃত কিশোৰগৰাকীৰ নাম ৰহিদুল ইছলাম। ঘৰৰ ভিতৰত খেলি থকা অৱস্থাত ঘৰৰ ওপৰত বজ্ৰপাত পৰি এনে ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সংকটজনক অৱস্থাত আন 6 গৰাকী কিশোৰক বৰ্তমান ঢিং এফআৰইউত ভৰ্তি কৰোৱা হৈছে। ইফালে মৃত কিশোৰগৰাকীক মৰণোত্তৰৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে। আপোনালোকে চাই আছে ND 365। পুৱা 1:30 বজাত বৰষুণ আহিছিলে। বৰষুণৰ সময়ত সিহঁতে ল'ৰা ছোৱালীকেইটা খেলি আছিলে পথাৰত। তাৰপিছত গৈ পেলাই ঘৰত সোমাইছে। পিছত মানে বজ্ৰপাত আহি এনেকুৱা অৱস্থা হৈছিল। 7জন আছিলে ঘৰত। 7জনৰ ভিতৰত 3জন মানে বেছি সংকটজনক। এজন মানে মৃত্যু হৈছে বুলি ডাক্তৰে কৈছে আৰু এজনৰ মানে অৱস্থা একেবাৰে সংকটজনক হৈ আছে। 7জন হৈছে। 7জনৰ হৈছে। তাৰ ভিতৰত এজনৰ মৃত্যু হৈছে। এজনৰ মৃত্যু হৈছে আৰু এজনৰ মানে অৱস্থা বেয়া। মৃতগৰাকীৰ নাম কি? ৰহিদুল ইছলাম। জহিদুল ইছলাম। ৰহিদুল ইছলাম। ৰহিদুল ইছলাম। ৰহিদুল ইছলাম। এই ঘটনাটো ক'ত সংঘটিত হৈছিল? এইটো বৰবিল কছাৰীগুৰি গাঁৱত চৰত। এই খেলি থাকাৰ মাজত তাৰমানে বৰষুণ আহিলে। বৰষুণত তাৰমানে দৌৰি ঘৰত সোমালে তাৰমানে গজপাত আহিলে। গজপাতে তাৰমানে 7টা ল'ৰা একেলগে আছিলে। তাৰমানে তাৰ মাজতে এটা ল'ৰা তাৰমানে একদম শেষ মৰি গ'ল। আৰু এটা তাৰমানে একদম অৱস্থা কাহিলে হ'ল। আৰু তাৰমানে যি 4-5টা বাকী আছে সেইটো তাৰমানে অৱস্থা তাৰমানে অলপ বেয়া হৈ আছে। 8:30টার সময় খেলাধুলা, ছোট মানুষ খেলাধুলা করে, দিন খারাপ দেখিয়া মানে গড় ধরে আইছে। 7টা আউদান একলগে আসিল। 7টা তাহার মধ্যে একটা সুস্থ রয়েছে, একটা মারা গেছে, 5টা বেমারি হয়েছে। আৰু মৃত যিজন হৈছিলে তেওঁ কি সৰু বাচ্চা আছিলে নেকি? নাই, 15 বছর। 15 বছৰ বয়স। তেওঁৰ কি মৃত্যু হৈছে? মৃত্যু হয়েছে এই ঘটনাটো ক'ত সংঘটিত হৈছে? বৰবিল চাপৰি।